নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। দুৰ্নীতিগ্ৰস্ত বিডিঅ'ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কক্ষে অভিযান চলাইছে আৰু প্ৰাক্তন বিডিঅ' অজয় সিনহাৰ বাসগৃহত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান চলাইছে আৰু অভিযানত ভালে 11/23 নম্বৰ গোচৰ ৰুজু কৰি এই অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ তদাৰকী কক্ষে। আৰু 26ৰ বিধানসভা নিৰ্বাচনত বিহালীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আছিল অজয় সিনহা। জনাইছো এই মুহূৰ্তত সবিশেষ খবৰ। এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। দুৰ্নীতিগ্ৰস্ত বিডিঅ'ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কক্ষৰ অভিযান, CM ভিজিলেন্সে অভিযান চলাইছে। প্ৰাক্তন বিডিঅ' অজয় সিনহাৰ বাসগৃহত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে এই অভিযান চলাইছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কক্ষৰ এই বৃহৎ অভিযান 11/26 নম্বৰ গোচৰত ৰুজু কৰি চলাইছে এই অভিযান। আৰু 26ৰ বিধানসভা নিৰ্বাচনত বিহালীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আছিল অজয় সিনহা। অভিযান সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই মুখ্যমন্ত্ৰীৰ তদাৰকী কক্ষে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। মই এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে দুৰ্নীতিগ্ৰস্ত বিডিঅ'ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কক্ষে অভিযান চলাইছে আৰু প্ৰাক্তন বিডিঅ' অজয় সিনহাৰ বাসগৃহত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে বিশ্বনাথত এই অভিযান চলিছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কক্ষৰ বৃহৎ অভিযান। বাসগৃহত বিশ্বনাথত থকা বাসগৃহত অজয় সিনহাৰ বাসগৃহত অভিযান চলাইছে CM ভিজিলেন্সে। 11/26 নম্বৰ গোচৰত গোচৰ ৰুজু কৰি চলাইছে এই অভিযান। আৰু 2026ৰ যি বিধানসভা নিৰ্বাচন আছিল, সেই বিধানসভা নিৰ্বাচনত অজয় সিনহাই বিহালী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অভিযান সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই মুখ্যমন্ত্ৰীৰ তদাৰকী কক্ষে। লাইভ দেখুন।